নমস্কাৰ শ্ৰোতাসকল, সংবাদ চলন্তিকাৰ আজিৰ বিশেষ খণ্ডলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ বঙাইগাঁও জিলাৰ উপায়ুক্ত ডক্টৰ লক্ষ্মীপ্ৰিয়াৰ সৈতে হোৱা এটি সাক্ষাৎ গ্ৰহণ কৰিছে মানস প্ৰতিম শৰ্মাই। সমূহ শ্ৰোতাকে আকাশবাণীৰ বিশেষ চলন্তিকা অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আজি আমাৰ সৈতে আছে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডাঙৰীয়ানী ডক্টৰ লক্ষ্মীপ্ৰিয়া। আমি তেখেতক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে মিছন সম্পূৰ্ণ বুলি যি আপুনি কাৰ্যসূচী গ্ৰহণ কৰিছে, এই বিষয়ে আমাক জনাব নেকি? মানসজি, গুড ইভিনিং। মিছন সম্পূৰ্ণ একচুয়ালি নিউট্ৰিশন ৰিলেটেড এটা মিছন আছে। মানে আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টত more than 2,500 malnourished বাচ্চা আছে এতিয়া আমাৰ ৰিসেন্ট সার্ভে মতে। গোটেই আহোমতে আছে, গোটেই ভাৰতবৰ্ষতে আছে malnourished বাচ্চা। কিন্তু আমাৰ উদ্দেশ্য আছে এটা ওয়ার্কেবল, সাস্টেইনেবল আৰু রিপ্রডিউসিবল এটা মডেল ডেভেলপ কৰা। তাৰ কাৰণে আমি প্ৰজেক্ট সম্পূৰ্ণ বুলি এটা প্ৰকল্প লৈছো, যাৰ জৰিয়তে আমি আমাৰ যে মেইন পইণ্ট আছে এইটো হ'ল বাচ্চাৰ স্বাস্থ্যৰ কথা, বাচ্চাৰ নিউট্ৰিশ্যনৰ কথা বেছিকে যদি আমি জোৰ দিব লাগে, কাৰ ওপৰত এইটো ডিপেণ্ডেণ্ট হ'ব লাগে। আমাৰ মতে সেই বাচ্চাৰ মাতৃগৰাকীয়ে তেখেতৰ স্বাস্থ্য বা নিউট্ৰিশ্যনৰ কথা যদি আমি আৱেৰ কৰে, সেই বাচ্চাৰ কাৰণে বেষ্ট হ'ব বুলি আমি ভাবো। মই নিজে এজনী মাতৃ আছো, মোৰ বাচ্চা ছোৱালী আছে 1.5 years old। তাৰ কাৰণে মই জানো that it is best to make aware the mother if you have to target the child। মিশন সম্পূৰ্ণত আমি দুটা ভাগ আছে। এটা আছে এডুকেশ্যন, awareness creation আৰু nutritional supplementation of the child। বাচ্চাক নিউট্ৰিশনালি আমি সাপ্লিমেন্ট কৰিম আৰু মাতৃগৰাকীক আমি এডুকেশ্যন আৰু awareness দিম। কিন্তু দেখা হৈছে কি যদি আমি নিউট্ৰিশনাল সাপ্লিমেন্টেশন দিম, যেতিয়া আমি সেই প্ৰকল্প বন্ধ কৰিব, লগে লগে এই বাচ্চাৰ নিউট্ৰিশন লেভেল আকৌ বেয়া হৈ যাব আৰু লগত বাকীবিলাক বাচ্চা যে আছে, এটা গাঁৱত আৰু বাচ্চা হ'ব পাৰে, এই মাতৃগৰাকীকে আৰু বাচ্চা হ'ব পাৰে, সেই বাচ্চাবিলাকো আকৌ নিউট্ৰিশনাল ইনসাফিচিয়েন্সিত যাব পাৰে। তাৰ কাৰণে যেনেকে আমি এইটো বহুত চাইছে, নিউট্ৰিশন ৰিহেবিলিটেশ্যন চেণ্টাৰত যেতিয়া এজনী ছোৱালী বা ল'ৰাক আমি এডমিট কৰিম আৰু তেখেতে মানে 1 week বা 10 days 10 দিনৰ কাৰণে যদি তাতে থাকে, তাৰপিছত তেখেতে ভাল হৈ ঘৰত যেতিয়া যায়, সেই সময়লৈকে সেই মাতৃগৰাকী বা ফেমিলিৰ ইনকামটো যদি ডেইলি ৱেজ আৰ্নাৰ্ছ আছে, তেখেতৰ 1 week বা 10 daysৰ ইনকামটো গ'ল। তাৰ কাৰণে সেই বাচ্চা আকৌ যেতিয়া ঘৰত যাব আকৌ malnourished হৈ যাব আৰু অকল সেই বাচ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে বাকীবিলাক বাচ্চা malnourished হৈ যাব। তাৰ কাৰণে এইটো এটা vicious cycle হৈ যাব। তো অকল চিৰিয়াছ বাচ্চাবিলাক যাৰ এডমিশ্যন লাগে, যাৰ কিবা ইনফেকশ্যনছ আছে বা কিবা ডাঙৰকে চিভিয়াৰ একিউট malnourishmentৰ চিভিয়াৰ ফৰ্মত আহি গ'ল, তেনেহ'লে তেখেতক হস্পিটেলত এডমিট কৰিব লাগে। আদাৰৱাইজ কমিউনিটি বেছড মেনেজমেণ্ট কৰিব লাগে বুলি আমি আমাৰ সম্পূৰ্ণ প্ৰজেক্টটো লৈছো। তো সম্পূৰ্ণত আমি কি কৰোঁ, প্ৰথমতে নিউট্ৰিশ্যন ছাপৰ্ট পাৰ্ট 1ত দি সেকেন্ড পাৰ্টক এই মাতৃগৰাকীক আমি এম্পাৱাৰ কৰিম। দ্যাট ইজ দ্য সিগনিফিকেন্ট পাৰ্ট অফ দ্য প্ৰজেক্ট। মানে সেই প্ৰজেক্টৰ জৰিয়তে আমি মাতৃগৰাকীক সেল্ফ হেল্প গ্ৰুপত ইনক্লুড কৰিব দিম। নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন, আসাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ জৰিয়তে তেখেতক আমি সেল্ফ হেল্প গ্ৰুপ আত্মসহায়ক গোটত তেখেতক ইনক্লুড কৰি পেলাই তেখেতক এটা জীৱনোপাধি আমি দিম। মানে আমি ইয়াতে কুকুৰা পালনৰ ব্যৱস্থা কৰি আছো এই মাতৃগৰাকীসকলকে। সেইটো যদি কৰে, পিছত মাতৃগৰাকী নিজে এম্পাৱাৰ হৈ যাব আৰু তেখেতৰ এডুকেশ্যন আমি দি আছো, নিউট্ৰিশ্যনেল এডুকেশ্যন আমি দি আছো কাৰণে তেখেতে এই নিউট্ৰিশ্যনৰ ক্ষেত্ৰত যে কৰিব লাগে বাচ্চাৰ কাৰণে সেইটো তেখেতে কৰি থাকিব। এতিয়া মডেলটো আমি কেনেকে ফিল্ডত কৰি আছো, প্ৰথমতে আমি সাৰ্ভে কৰি আইডেন্টিফাই কৰিছো কিমান আমাৰ নিউট্ৰিশ্যনেল ডেফিচিয়েন্সি, মাল নিউট্ৰিশ্যন তো 2 টাইপৰ আছে বেসিক্যালি। আন্ডাৰ নিউট্ৰিশ্যন আমাৰতো ইয়াত বঙাইগাঁৱৰ ক্ষেত্ৰত আন্ডাৰ নিউট্ৰিশ্যনে বেছি আছে, অভাৰ নিউট্ৰিশ্যনো আছে। যেনেকে আমেৰিকাবিলাক, যেনেকে ৰাষ্ট্ৰবিলাকত বেছিকে নিউট্ৰিশ্যন বেছি হৈ গ'ল, মানে এনেকুৱা আনহেল্ডি হৈ যায়।
আমাৰ ইয়াত malnourishment मतलब basically we are looking at undernourishment chronic আৰু acute আছে বহুত দিনৰ পৰা আছে যদি chronic আছে acute মানে suddenly আহিছে বল এই suddenly আহিছে যদি এটো acute malnutrition দুটা টাইপ আছে এটা আছে severe acute malnutrition বহুত বেছি হি malnourished আছে আৰু moderate acute malnourishment এটো দুটা ক্যাটাগরি আছে আমাৰ ডিস্ট্ৰিক্টত আমি প্ৰথমতে সাৰ্ভে কৰিছো কিমান severe acute malnourished বা SAM children আছে আৰু কিমান moderate acute malnourished বা MAM বা MAM children আছে তো আমাৰ ডিস্ট্ৰিক্টত near about 250 SAM আৰু 2250 MAM আছে মানে in total 2500 বাচ্চা আছে যে malnourished আছে এই লিষ্টটো আমি প্ৰথমতে বনাইছো তাৰ পিছত তেখেতৰ মাতৃগৰাকী সকলক আমি আইডেন্টিফাই কৰিছো আৰু তেখেতক সেলফ হেল্প গ্ৰুপতে আমি ইনক্লুড কৰি দিছো পিছত প্ৰত্যেক অঙ্গনৱাড়ী লেভেল টাৰ্গেট কৰি পেলাই আমি তেখেতক মাতিছো আৰু আমি কি কৰিছো কমিউনিটি লেভেল মেনেজমেন্টৰ কাৰণে প্ৰত্যেক কমিউনিটিতে যে ইন্ডিজিনাছলি প্ৰেক্টিসেস যিমান আছে আৰু খাদ্য বস্তু যিমান আছে আহোম যেনেকে এটা মানে ষ্টেটত নিউট্ৰিশিয়াছ বস্তুৰ মানে কমি নাই স্কাৰ্চিটি নাই তথাপি বাচ্চাবিলাক যদি নিউট্ৰিশিয়াছ খানা খাবলৈ নাপায় তেনেহলে সামথিং আমি মিস কৰিছো তাৰ কাৰণে কমিউনিটি লেভেলৰ পৰা আমি আৰু এজন মাতৃ যাৰ বাচ্চা ভাল আছে হেলদি আছে এনেকুৱা এজন মাতৃ লৈ পেলাই সেই malnourished বাচ্চাৰ মাতৃৰ লগত আমি পেয়াৰ কৰি দিছো সেই পেয়াৰক আমি বাডি পেয়াৰ বুলি কওঁ মানে যদি এজনী মাতৃ আছে যাৰ বাচ্চা malnourished আছে তেখেতৰ লগত তেখেতৰ কমিউনিটিৰে সেই অঙ্গনৱাড়ী চেণ্টাৰতে হেলদি বাচ্চা এজনৰ মাতৃক আমি এটাচ কৰি দিছো তেতিয়া আমি মাতিম তেখেতক এই দুজনক আমি একেলগে মাতিম আৰু এটা ডিসকাশন হ'ব কেনেকে কি কৰি আছে বাডি মাদাৰে যাৰ জৰিয়তে তেখেতৰ বাচ্চা malnourished নহয় এই ইনফৰমেশন কোন পাস অন কৰি আমাৰ অঙ্গনৱাড়ী ওয়ার্কার ANM আশা এই গোটেই টিম বিলাক একেলগে তেখেতক আৱেৰনেছ ক্ৰিয়েচনৰ কাৰণে হেল্প কৰিব পিছত এটা গ্ৰোথ চাৰ্ট নৰ্মালি আসামত গ্ৰোথ চাৰ্ট যে আছে হেতু এজ এগেইনষ্ট weight আছে মানে এগেইনষ্ট এজ মানে কিমান এজৰ বাচ্চা কিমান weight হ'ব লাগে এটো পৰা আমি malnourishment ক্যালকুলেট কৰিব নোৱাৰো এটো পৰা অকল আন্ডাৰ weight আমি ক্যালকুলেট কৰিব পাৰে যদি malnourishment ক্যালকুলেট কৰিব লাগে আমি তেখেতৰ weight এগেইনষ্ট হাইট দিব লাগে কিমান হাইটৰ বাচ্চা কিমান weight হৈছে বুলি তাৰ কাৰণে আমি পোষণ মান্থ যেতে আসলে সেপ্টেম্বৰ মাহত আমি নতুনকৈ গ্ৰোথ চাৰ্ট প্ৰিন্ট কৰিছো weight and height লগতে এই গ্ৰোথ চাৰ্ট গাৰ্লছৰ কাৰণে বেলেগ বয়ছৰ কাৰণে বেলেগ এটো আমি ডিস্ট্ৰিবিউট কৰি দিছো অঙ্গনৱাড়ী বেসড অন কিমান নাম্বাৰ অফ বাচ্চা আছে বুলি আৰু প্ৰত্যেক অঙ্গনৱাড়ী ওয়ার্কাৰে প্ৰত্যেক malnourished চাইল্ডৰ এগেইনষ্টে এই গ্ৰোথ চাৰ্ট মাৰ্ক কৰা আৰম্ভ কৰিছে এটো এটা নতুন এক্সাৰসাইজ আছে অঙ্গনৱাড়ী ওয়ার্কাৰৰ কাৰণে আৰু প্ৰত্যেক সপ্তাহত ওয়েডনেসডে যে VHND দিন আছে ভিলেজ হেলথ আৰু নিউট্ৰিশন ডে যে দিনত প্ৰেগনেন্ট মাদাৰ্ছৰ চেকআপ হ'ব আৰু বাচ্চাবিলাকৰ ইমিউনাইজেশ্যন হ'ব সেই দিনত প্ৰত্যেক বাচ্চা আহিব প্ৰত্যেক বাচ্চাৰ এগেইনষ্টে আমি এটা হেলথ কাৰ্ডো বনাই দিছে তো হেলথ গোটেই ইমিউনাইজেশ্যন হৈছে নে কিবা বেলেগ হেলথ ইস্যুজ আছে নে এইবিলাক আশা আৰু অঙ্গনৱাড়ী ওয়ার্কার চাই পেলাই তেখেতৰ হেলথ কাৰ্ডো ভৰাই দিব আৰু নেক্সট ডে মাদাৰ আৰু বাডি মাদাৰ আহি পেলাই গ্ৰোথ চাৰ্টটো তেখেতে মাৰ্ক কৰিব তাৰ পিছত এটো অঙ্গনৱাড়ী লেভেলৰ মিটিং হৈ গ'ল নেক্সট ডে ফ্ৰাইডে অঙ্গনৱাড়ী সুপাৰভাইজাৰ লেভেলত এটা অ্যাসেসমেন্ট মিটিং হ'ব নেক্সট ডে স্যাটাৰডে আমাৰ ডিস্ট্ৰিক্ট লেভেলৰ এটা মিটিং হ'ব য'ত আমি ডিসকাস কৰিম কিমান বাচ্চা এতিয়া ডেভেলপ হৈছে কিমান প্ৰবলেম হৈছে এইবিলাক লগতে আমি এটা ব্লকত আমাৰ ডিস্ট্ৰিক্টত আছে 5টা ব্লক মানে প্ৰজেক্ট চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট তাৰ এটা ব্লকত আমি এটা প্ৰজেক্টত আমি এতিয়া অলৰেডি আমি কুকুৰা ডিস্ট্ৰিবিউট কৰি দিছো যাক চাবৰ কাৰণে আমি NRLMৰ পৰা মানুহ ৰাখিছো পশু সখী কৃষি সখী জীৱিকা সখী এনেকুৱা মানুহ আছে এই মানুহবিলাকে তেখেতক কুকুৰাবিলাক পালন কৰা কেনেকে কৰিব কিবা ইস্যু আছে এইবিলাক চাই আছে তো আলটিমেটলি এনেকুৱা আছে সাপোজ এজনী মাতৃ malnourished বাচ্চা আছে ঘৰত প্ৰথমতে বাচ্চাটো আইডেন্টিফাই কৰিব বাচ্চাৰ গ্ৰোথ চাৰ্ট মেইনটেইন হ'ব বাচ্চাৰ হেলথ কাৰ্ড মেইনটেইন হ'ব তাৰপিছত এই মাতৃগৰাকীক এডুকেশ্যন দিব আৱেৰনেছ দিব কণ্টিনিউয়াছ মনিটৰিং চলিব
তাৰ পিছত তেখেতক এম্পাৱাৰ কৰিব কুকুৰা দি পেলাই তেখেতক সেলফ হেল্প গ্ৰুপত আমি ইনক্লুড কৰি দিব পাৰে তাৰ পিছত ফাইনালি আমি এই weight growth chartৰ বেচিছত আমি আছেছ কৰি থাকিম whether the child has moved SAMৰ পৰা ম্যাম হৈছে নে মানে সিভিয়াৰৰ পৰা মডাৰেট হৈছে নে মডাৰেটৰ পৰা নৰ্মেল হৈছে নে অলৰেডি আমি more than 1 month হৈছে হে কাম এতিয়া কৰি আছো অলৰেডি আমাৰ অলমোস্ট 10% বাচ্চা অলৰেডি SAMৰ পৰা ম্যাম হৈছে আৰু ম্যামৰ পৰা নৰ্মেল হেলদি হৈছে তো হেতু আমাৰ অনগোইং প্ৰসেস আছে এতিয়া বাকি এতিয়া 4টা ব্লক আছে যত আমি এতিয়ালৈকে কুকুৰা দিয়া নাই আমি অনাগত দিনত এটো কৰিম আমাৰ টোটাল প্ৰজেক্ট পিৰিয়ড 3 মান্থস আছে যদি প্ৰয়োজন হয় আমি এটো আৰু এক্সটেন্ড কৰিম একচুয়ালি আমাৰ প্ৰজেক্ট সম্পূৰ্ণ নামে আমি এনেকুৱা চুজ কৰিছো সম্পূৰ্ণ হৈ যায় বাচ্চা নিউট্ৰিশনালি সম্পূৰ্ণ হৈ যায় আৰু মাতৃগৰাকী টোটালি সম্পূৰ্ণ হৈ যায় এডুকেশন অ্যাওয়ারনেস আৰু এম্পাৱাৰমেন্ট হিচাপে তেখেতে সম্পূৰ্ণ হৈ যায় একচুয়ালি আমাৰ স্লোগানে এটো আছে আমাৰ দৃষ্টি ঘৰে ঘৰে পুষ্টি আমাৰ শক্তি সবল মাতৃ তো হেতু আমাৰ দিস ইজ একচুয়ালি প্ৰজেক্ট সম্পূৰ্ণ আৰু আমাৰ প্ৰজেক্টৰ লগত আমাৰ পোষণ অভিযান স্টেট কোঅৰ্ডিনেটৰ স্যাৰ স্টার্টিং ফ্ৰম কমিশনার স্যার স্টেট কোঅর্ডিনেটর স্যার আৰু বিভিন্ন অর্গানাইজেশনস লগত আমাৰ লগত কাম কৰি আছে যেনেকে IIT গুৱাহাটী ইন্ডিয়ান ইনস্টিটিউট অফ এন্টাৰপ্রেনারশিপ National Institute of Rural Development, UNICEF, WHO, এনেকুৱা বহুত মানে তেজপুৰ মেডিকেল কলেজ কমিউনিটি মেডিসিন ডিপার্টমেন্ট গোটে আমি সকলোৱে একেলগে মিলি পেলাই এটো কাম এতিয়া কৰি আছো দিস ইজ বেসিক্যালি প্ৰজেক্ট সম্পূৰ্ণ আপুনি বিতংভাৱে গোটেইখিনি বিষয় জনালে এতিয়া ধৰক এই প্ৰজেক্টটো লৈ এই মিশনটো লৈ আপুনি এগৰাকী নিজৰ চিকিৎসক গতিকে আপুনি চিকিৎসকৰ দৃষ্টিৰ পৰা আপুনি গোটেই পৰিকল্পনাটো লৈ প্ৰজেক্টটো লৈ আপুনি কিমান আশাবাদী একচুয়ালি চিকিৎসক হোৱাৰ কাৰণে মই একচুয়ালি গম পাইছো মানে কোনটা ষ্টেজৰ বাচ্চাক আমি কি ধৰণৰ ট্ৰিটমেন্ট মানে কেনেকে তেখেতক মেনেজমেন্ট কৰিব পাৰে বুলি মানে চাওক আমি নৰ্মালি সিভিয়াৰ অ্যাকিউট ম্যালনাৰিশ বুলি যে বাচ্চাক ধৰে সেই বাচ্চাবিলাকক আমি নিউট্ৰিশন ৰিহেবিলিটেশন চেণ্টাৰতে পঠাই দিয়ে কিন্তু ইমান নিউট্ৰিশন ৰিহেবিলিটেশন চেণ্টাৰত স্পেচো নাই কেপাচিটিও নাই তাৰ কাৰণে আমি ভাবি আছিলো কি কৰিব পৰা যায় বুলি তো ইণ্ডিয়ান একাডেমি অফ পিডিয়াট্ৰিক্স বুলি IAP বুলি এটা অৰ্গানাইজেশ্যন আছে যাৰ অৰ্গানাইজাৰৰ লগত মই কথা পাতিছো ডক্টৰছ আছে তেখেতৰ লগত কথা পাতি মই গম পাইছো আৰু ইউনিসেফৰ ডাইৰেকশনছ আছে কমিউনিটি লেভেল মেনেজমেন্ট কৰিব পাৰে বুলি therefore সি কমিউনিটি লেভেল মেনেজমেন্টটো প্ৰথমতে ইণ্ডিয়াত আৰম্ভ কৰা নাই প্ৰথমতে আৰম্ভ হৈছে কেনিয়াত য'ত ক্যান ইউ বিলিভ ইট আফ্ৰিকান কান্ট্ৰিত আৰম্ভ হৈছে তাতে সাকসেসফুল হৈছে কাৰণে এটো প্ৰত্যেক কান্ট্ৰি এতিয়া স্পেশালি ডেভেলপিং কান্ট্ৰিছে এতিয়া লৈ আছে তো আই এম 100% কনফিডেন্ট এটো সাকসেসফুল হ'ব আৰু এটোৱে হ'ব ইন ফিউচাৰ মানে সি আমি সকলোকে নিউট্ৰিশন ৰিহেবিলিটেশন চেণ্টাৰ দিব নোৱাৰো আৰু দিব নালাগে কমিউনিটিৰ পৰাই আমি মেনেজমেন্ট কৰিব লাগিব আৰু লগত তেখেতৰ ফ্যামিলি আমি টেক কেয়াৰ কৰিব লাগিব এটোৱে সাস্টেইনেবল মেথড হ'ব তাৰ কাৰণে আই এম 100% কনফিডেন্ট দ্যাট এটো স্কিম মানে প্ৰজেক্ট সম্পূৰ্ণ বুলি আমি যে বঙাইগাঁৱত লৈছো এটো সাকসেসফুল হ'ব আৰু আই এম শিওর বেলেগ এৰিয়াত এটো যদি লয় একচুয়ালি ল'ব লাগে বিকজ এটো আমাৰ বাচ্চাৰ কাৰণে আমাৰ এটা কমিটমেন্ট থাকে যে হেতু কাৰণে আমি ল'ব লাগে বুলি মই ভাবি আছো আৰু 100% সাকসেসফুল হৈ যাব আজি আমাৰ সময় শেষ হৈ আহিলে আমি আশা কৰো পুনৰ এই ধৰণৰ আলোচনাত আপোনাৰ সৈতে মিলিত হ'ম আমি নতুন কথা কিছু গম পালো আৰু শ্ৰোতাসকলে নিশ্চয় উপকৃত হ'ব অকল বঙাইগাঁও জিলাৰ নহয় গোটেই অসমৰে আৰু আশা কৰো বঙাইগাঁও জিলাৰ পৰা ৰাজ্যৰ আন ঠাইলৈ এই আঁচনি আৰু বিয়পি পৰিব ডক্টৰ লক্ষ্মীপ্ৰিয়া আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলো ধন্যবাদ সংবাদ চলন্তিকা শুনিলে আজিৰ সংবাদ চলন্তিকাৰ প্ৰযোজনা কৰিলে মানস প্ৰতিম শৰ্মাই সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা দেওবাৰে ঠিক একে সময়তে নমস্কাৰ